নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 20 মে'। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱা 2 দিন পূৰ্বে অসম সাহিত্য সভাৰ সভাপতি তথা বসন্ত কুমাৰ গোস্বামীয়ে যি মিয়াক লৈ মন্তব্য কৰিছিল আৰু সেই মন্তব্য কৰাৰ পাছতেই অসমীয়া যুৱ মঞ্চই এইবাৰ উভতি ধৰিছে বসন্ত কুমাৰ গোস্বামীক। পুনৰ জনাইছোঁ, অসম সাহিত্য সভাৰ সভাপতি তথা বসন্ত কুমাৰ গোস্বামীৰ মূৰৰ গণ্ডগোল হৈছে। বসন্ত কুমাৰ গোস্বামীয়ে দেখুওৱা মিয়া প্ৰীতি অকণমানো ভাল হোৱা নাই। যি সময়ত অবৈধ মিয়াৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে, সেই সময়ত এয়া একেবাৰে গ্ৰহণযোগ্য নহয়। শিৱসাগৰ যোৰহাটৰ ল'ৰা ছোৱালীয়ে ফেইল কৰে নে পাছ কৰে তেওঁ জানে নেকি? বসন্ত কুমাৰ গোস্বামীয়ে নাজানে অসমৰ ইতিহাস। বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ পৰা গতিয়াই একেবাৰে বাহিৰ কৰি দিব লাগে। অসমত মিয়াই সঘনে কি কাম কৰি আহিছে সেয়া আমি ইতিমধ্যে নিশ্চয় দেখিবলৈ পাইছোঁ। নগাঁৱৰ কাণ্ড সকলোৰে মনত আছে। এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে ল'ব লাগে কঠোৰতকৈও কঠোৰ সিদ্ধান্ত। কাৰ্বি, বড়ো, মিচিং যদি অসমীয়া নহয় তেন্তে অসমীয়া কোন? উত্তৰ দিয়ক অসম সাহিত্য সভাৰ সভাপতিয়ে। বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিত মন্তব্যক লৈ এনেদৰেই এতিয়া গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিদ্যুতৰ মাচুলৰ পৰা সকাহ পাবলৈ ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। আৰু এই আঁচনিৰ দ্বাৰা আপুনি লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী সেৱা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিদ্যুতৰ মাচুলৰ পৰা সকাহ পাব এতিয়া জনসাধাৰণে। লাভ কৰিব সকলোৱে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। ইয়াৰ বাবে আপুনি কেনেকৈ কৰিব আবেদন? ঘৰতে বহিয়েই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব আপুনি পঞ্জীয়ন। এতিয়াৰে পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'বলৈ গৈ আছে একেবাৰে শূন্য। ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ বিনামূলীয়া বিজুলী সেৱা। ঘৰৰ ছালত ছ'লাৰ পেনেল বহুৱালে প্ৰতিমাহে লাভ কৰিব আপুনি 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। সৌৰশক্তিৰ প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে দিব আপোনাক প্ৰায় ৭৮,০০০ পৰ্যন্ত ৰাজসাহায্য। একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংকৰ দ্বাৰা ঋণৰ ব্যৱস্থা। এটা জৰুৰী খবৰ জনাই আছে এই মুহূৰ্তত। চৰকাৰী পৰ্টেলত নিজৰ বিদ্যুৎ উপভোক্তা নম্বৰ দি সহজতেই কৰিব পাৰিব আপুনি ইয়াৰ বাবে আবেদন। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো য'তে ত'তে মাছ ধৰিলেই এতিয়াৰে পৰা আপুনি যাব লাগিব জেললৈ। ইতিমধ্যে প্ৰশাসনে কঠোৰ নিয়ম জাৰি কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, সাৱধান। নৈত মাছ মাৰিলেই যাব লাগিব আপুনি জেললৈ আৰু আপুনি খাব লাগিব জেলৰ ভাত। ইতিমধ্যে আহি পৰিছে কেইবাটাও নতুন নিয়ম। আইন উলংঘা কৰি নৈত নামিলেই পৰিব আপুনি ভয়ংকৰ বিপদত। এতিয়াৰে পৰা সাৱধান হওক অসাধু লোকসকল। চোৰাংকৈ মাছ ধৰা মাফিয়াক লেকাম লগাবলৈ এইবাৰ জলপথতো মীন বিভাগে ৰুদ্ৰৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। কামৰূপ মহানগৰত মীন বিভাগৰ চুকে কোণে চলিছে এতিয়া কাঢ়া তালাচী। চৰকাৰী নিৰ্দেশক অমান্য কৰি কলং নৈত অবাধ গতিত চলিছিল যিহেতু মাছৰ চিকাৰ। আৰু প্ৰাগজ্যোতিষপুৰ আৰক্ষীক লগত লৈ কলং নৈত মীন বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে ডাঙৰ অপাৰেশ্যন। ইতিমধ্যে অভিযান চলাই একেকোবে প্ৰায় 20খনকৈ বৃহৎ আকাৰৰ নিষিদ্ধ জাল জব্দ কৰিছে আৰক্ষীয়ে। যিহেতু যোৱা 1 এপ্ৰিলৰ পৰাই আগন্তুক 15 জুলাই পৰ্যন্ত মাছৰ বংশবৃদ্ধিৰ বাবে চৰকাৰী নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই নিৰ্দিষ্ট সময়ছোৱাত কোনো খাল বিল বা নৈত মাছ ধৰাটো সম্পূৰ্ণভাৱে বেআইনী হিচাপে বিবেচনা কৰা হৈছে। কামৰূপ মহানগৰীৰ প্ৰতিখন নৈ আৰু বিলত থাকিব প্ৰশাসনৰ এতিয়াৰে পৰা চোকা দৃষ্টি। এনে নিষিদ্ধ সময়ত মাছ ধৰিলেই পোনে পোনে হ'ব লাগিব আপুনি গ্ৰেপ্তাৰ, লগতে খাটিব লাগিব জেল। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এমেজন, গুগল, মেটাৰ ওপৰত এইবাৰ টাৰ্গেট কৰিছে ইৰাণে। যিকোনো মুহূৰ্তত কেবলসমূহ ধ্বংস কৰিব পাৰে ইৰাণে। ইতিমধ্যে এই সন্দৰ্ভত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। পুনৰ জনাইছোঁ, আমাজন, গুগল, মেটাৰ ওপৰত এইবাৰ টাৰ্গেট ইৰাণৰ। যিকোনো মুহূৰ্তত কেবলসমূহ ধ্বংস কৰিব পাৰে ইৰাণে। বিশ্বজুৰি ইতিমধ্যে ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ জোকাৰণি। ফেচবুক, ইউটিউবৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলোৱাৰ বাবে সাজু হৈছে এতিয়া সম্পূৰ্ণৰূপে ইৰাণ।
যিকোনো মুহূৰ্তত সাগৰতলীৰ ইণ্টাৰনেটৰ কেবলসমূহ ধ্বংস কৰিব পাৰে ইৰাণে। আমেৰিকাৰ ক্ষতিৰ বাবেই ডাঙৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে ইৰাণে। কেবল ধ্বংস কৰিলে বিশ্বজুৰি সৃষ্টি হ'ব এক হাহাকাৰময় পৰিস্থিতিৰ। বিশ্বজুৰি ধ্বংস হ'ব ইণ্টাৰনেটৰ লেনদেন। ইৰাণৰ সাংসদসকল এই বিষয়টোক লৈ ইতিমধ্যে মিলিত হৈছে এক গুৰুত্বপূৰ্ণ বৈঠকত। এটা জৰুৰী খবৰ জনাই আছো এই মুহূৰ্তত। IRGCৰ মুখপাত্ৰ ইব্ৰাহিম জুলফাগাৰীয়ে সকিয়নি প্ৰদান কৰিছে ইতিমধ্যে আমেৰিকাক। IRGCৰ কাঢ়া সকিয়নিৰ পিছতে বিশ্বজুৰি ইতিমধ্যে সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ। ইৰাণক আৰু ভবাৰ সময় নিদিওঁ বুলিও ইতিমধ্যে যিহেতু উল্লেখ কৰিছে আমেৰিকাই। ফেচবুক, ইউটিউব, গুগল, এমেজনৰ দৰে প্লেটফৰ্মত ভয়ংকৰ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে ইতিমধ্যে যিহেতু আমেৰিকাই। বিশ্বব্যাপী ইণ্টাৰনেট লেনদেন, বেংকিং আৰু যোগাযোগ ব্যৱস্থা বিপৰ্যস্ত হ'ব পাৰে বুলিও এতিয়া চাঞ্চল্যকৰ দাবী উত্থাপিত কৰিছে একাংশ লোকে। ইৰাণৰ সাংসদসকলৰ জৰুৰী বৈঠক আৰু আমেৰিকাৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে সেই বৈঠকতে এক ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণৰ 23 নং কিস্তিৰ ধনক লৈ আহি পৰিছে এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে PM কিষাণৰ ধনক লৈ কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। জুন মাহতেই সোমাব পাৰে PM কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন। এক্টিভ কৰি ৰাখক তাৰ বাবে আপোনাৰ বেংক একাউণ্ট। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও আপুনি আপডেট কৰিব লাগিব KYC আপডেট নাথাকিলে জমা নহ'ব আপোনাৰ একাউণ্টত 23 নং কিস্তিৰ ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি কৰা হ'ব PM কিষাণৰ ধন। ইয়াৰ বাবে শীঘ্ৰেই কৰক আপুনি কৃষক পঞ্জীয়ন। আৰু এই পঞ্জীয়ন নকৰা কৃষকে এইবাৰ হয়তো নাপাব পাৰে 23 নং কিস্তিৰ ধন। কিদৰে পৰীক্ষা কৰিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়াটো ফুল স্ক্ৰীনৰ জৰিয়তে। প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত ভিজিট কৰিব লাগিব আৰু তাৰ পাছতেই হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰত ক্লিক কৰক আৰু তাৰ পাছত ষ্টেটাছ অফ ছেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ/CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰিব লাগিব আৰু নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো সন্নিৱিষ্ট কৰক আৰু কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰি ৰাখিব লাগিব। শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব স্ক্ৰীনত। আৰু যদিহে আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব আৰু যদিহে সম্পূৰ্ণ হৈছে পৰীক্ষা তেন্তে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি উল্লেখ কৰা আহিব। এটা জৰুৰী খবৰ জনাই আছো এই মুহূৰ্তত, যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছ অপশ্যনটোত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPটোৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়াৰ দ্বাৰা সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত এইবাৰ সোমাব 23 নং কিস্তিৰ ধন। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মূল্যবৃদ্ধিক লৈ বৰ্তমান সময়ত সৰব হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। কংগ্ৰেছ নেতৃত্বৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে জনতাৰ ওপৰত মোদী চৰকাৰে ব্যৰ্থতাৰ বোজা এতিয়া জাপি দিছে। পুনৰ জনাইছোঁ, জনসাধাৰণৰ ওপৰত BJP চৰকাৰে বৰ্তমান সময়ত জাপি দিছে ব্যৰ্থতাৰ বোজা। সাধাৰণ জনতাৰ ওপৰত হাৰাশাস্তিৰ চেষ্টা চলাইছে এতিয়া মোদী চৰকাৰে। দেশত হুৰাহুৰে হোৱা মূল্যবৃদ্ধিক লৈ এনেদৰে সৰব হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। মূল্যবৃদ্ধিৰ 4টা দিনৰ পিছতে পুনৰ যিহেতু বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি কৰি সাধাৰণ জনতাক কিয় বোজা দিব? মূল্যবৃদ্ধিক লৈ এইদৰে সৰব হৈ পৰিছে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। জনতাক লুটিপুটি আদানীক আমেৰিকাৰ পৰা বিনামূলীয়া পাৰ্চ দিয়াৰ চেষ্টা চলাইছে বৰ্তমান সময়ত মোদী চৰকাৰে। এটা জৰুৰী খবৰ জনাই আছো এই মুহূৰ্তত, আৰু এয়া হৈছে কেন্দ্ৰৰ মোদী চৰকাৰৰ ৰাইজৰ ওপৰত ব্যৱহাৰ কৰা এক মডেল। বিশ্বগুৰু হোৱাৰ ভুৱা গৌৰৱেৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব বিচাৰিছে এইবাৰ মোদীয়ে। তেল ক্ৰয়ৰ অনুমতিৰ বাবে আমেৰিকাক এমাহ বৃদ্ধিৰ কাটৰ অনুৰোধ জনাই মোদী চৰকাৰে। কেন্দ্ৰৰ BJP NDA চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এনেদৰে এতিয়া ৰাজ্যসভাৰ সাংসদগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।